সৰস্বতীৰ বন্দনাত মুখৰিত প্ৰতিখন বিদ্যালয় সাজি কাচি পূজাথলীলৈ আহিল ছাত্ৰ ছাত্ৰী ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত উলহ মালহেৰে পালন কৰিলে বিদ্যাৰ দেৱী সৰস্বতী পূজা পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে ভক্তিময় পৰিৱেশৰ সৃষ্টি হ'ল শিক্ষানুষ্ঠানসমূহত জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত চৌপাশ বাগদেৱীৰ মন্ত্ৰৰে মুখৰিত হৈ পৰিল প্ৰতিখন শিক্ষানুষ্ঠান অসমৰ প্ৰতিটো প্ৰান্ততে উলহ মালহেৰে পালন কৰা হ'ল সৰস্বতী পূজা উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিলে প্ৰতিখন শিক্ষানুষ্ঠানত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ চৰণত সেৱা জনাই আশীষ গ্ৰহণ কৰিলে শিক্ষাৰ্থীসকলে পুৱাৰে পৰা নসাজ পৰিধান কৰি সাজি কাচি আহিছে ছাত্ৰ ছাত্ৰীসকলে পৰম্পৰাগতভাৱে বিদ্যালয় মহাবিদ্যালয়ৰ চৌহদত আয়োজন কৰা সৰস্বতী পূজাত অংশগ্ৰহণ কৰিবলৈ পুৱাৰে পৰা ন পুৰণিৰ সোঁত বৈছে পূজাস্থলীলৈ বেদ মন্ত্ৰৰ ধ্বনিৰে মুখৰিত শিক্ষানুষ্ঠানৰ লগতে প্ৰতিষ্ঠানসমূহ ধূপ দীপ নৈবেদ্যৰে প্ৰাৰ্থনা কৰিলে শিক্ষাৰ্থীসকলে এয়া বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনৰ দৃশ্য পুৱাৰে পৰা বাগদেৱী বন্দনাৰে মুখৰিত হৈ পৰিছে বিদ্যালয়ৰ চৌহদ উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত পূজাৰ পৰিৱৰ্তে সৰস্বতী সভা অনুষ্ঠিত হৈ আহিছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত সৰস্বতী দেৱীৰ মূৰ্তি পূজাৰ পৰিৱৰ্তে বটদ্ৰৱা থাপনা পাতি পৰম্পৰাগতভাৱে নাম কীৰ্তনৰ মাজেৰে উদযাপন কৰিছে সৰস্বতী সভা মহাপুৰুষ গুৰুজনাৰ নামেৰে নামাঙ্কিত বটদ্ৰৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনত আজি অনুষ্ঠিত সৰস্বতী সভাৰ পৰা আমি সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি আশা ৰাখিছোঁ সকলোৱে এই অনুষ্ঠানটিৰ প্ৰতি আশীৰ্বাদ দিব আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কণ্ঠত সৰস্বতী বাস কৰি সকলোৰে যি শিক্ষাগত দিশ এই দিশত উন্নতি সাধন কৰি মানুহ সৃষ্টি কৰি এই অনুষ্ঠানৰ পৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নাম উজ্জ্বলাব আৰু গুৰুজনাৰ আদৰ্শৰে আমি যি সৰস্বতী সভাৰ আয়োজন কৰিছোঁ ইয়াত সকলো সম্প্ৰদায়ৰ লোকৰে উপস্থিতি কামনা কৰিছোঁ ইয়াকে মই সকলোলৈকে আশা ৰাখি মোৰ বক্তব্য সামৰিছোঁ নমস্কাৰ মই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী মই বিদ্যালয়ত আজি সৰস্বতী সভা পাতিছে বাবে মই সেৱা কৰিবলৈ আহিছিলোঁ ইয়ালৈ আহি সঁচাকৈ বহুত ভাল লাগে শেষত সকলোলৈকে সৰস্বতী পূজাৰ শুভেচ্ছা থাকিল সকলোৰে ভাল হওক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ মায়ঙৰ ঝাৰগাঁও গাৰ্লেন একাডেমীটো উলহ মালহেৰে পালন কৰিলে সৰস্বতী পূজা ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক সকলো একেলগে ওলাই আহিল পূজা কৰিবলৈ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনত অসমীয়া সাজ পৰিধান কৰি শতাধিক ছাত্ৰ ছাত্ৰী আহিছে মা সৰস্বতীৰ চৰণত আশীষ ল'বলৈ আনহাতে বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানসমূহৰ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয়ত উদযাপন কৰা হৈছে সৰস্বতী পূজা সৰস্বতী পূজা উপলক্ষে সুন্দৰভাৱে সজাই তুলিছে হোষ্টেলসমূহো RCC2 ছাত্ৰ আৱাসত থিম হিচাপে নিৰ্মাণ কৰা হৈছে মাইনা পাৰ্ক চাবলৈ ভিৰ কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে নিজ হাতেৰে এই পাৰ্কখন নিৰ্মাণ কৰি তুলিছে RCC2ৰ আৱাসীসকলে বহুত ধুনীয়াকে ভাল লাগিছে মানে ইনোভেটিভ লাগিছে আৰু মানে পৰিৱেশটো আমি ইফালে গৈ আছিলোঁ পৰিৱেশটো মানে আমাৰ এট্ৰেক্ট কৰিছে সেইটোৱে চাগে সিহঁতৰ ইনিচিয়েটিভ আছিল চাগে কাৰণে আমাৰ মানে আহিলোঁ আৰু গোটেইকেইজনী লোক মাইনা বুলি মাতে সকলোকে আৰু এইটো পাৰ্কটোৰ নাম আমাৰ নিকনেম অফিচিয়েল নিকনেম হয় অসমীয়া ছোৱালীবোৰক মাইনা বুলিয়ে মাতে ভাল লাগিছে পাৰ্কটোৰ নামটো মাইনা পাৰ্ক ভাল লাগিছে আৰু কি হোষ্টেল কোনটো হোষ্টেল প্ৰতি বছৰৰ দৰে আমি এইবাৰো গোপীনাথ বৰদলৈ ২ নং তিনিমহলীয়া ছাত্ৰাবাসৰ পৰা আমি পূজা আয়োজন কৰিছোঁ থিম বুলি ক'বলৈ গ'লে আমাৰ দুটা ছাইড আছে এটা ছাইডে আমি যিটো আমাৰ ফৰ্মেল পূজা আয়োজন হয় সেইটো ছাইডে আমাৰ পূজা আয়োজন হ'ব ইটো ছাইডে আমি এখন পাৰ্ক এখন বনাইছোঁ এখন আমি মাইনা পাৰ্ক বুলি কওঁ আৰু ওপৰত আমি আপুনিতো দেখিছে যিটো বাবু ৰিজৰ্ট বুলি কয় এইটো আমি চাংঘৰ ইয়াৰ আগৰ বছৰ বনাইছোঁ আমি এইবোৰ বনালোঁ তাৰপিছত আমাৰ ইয়াতে এটা পল এটা বনাইছোঁ যিটো আমাৰ জুনিয়ৰসকলে আৰু আমি চিনিয়ৰখিনি মিলি কিনে অতি কষ্টৰে বনালোঁ দেন আমাৰ এইখন বাগিচাখন আৰু ইয়াত থিম বুলি ক'বলৈ গ'লে এইটো
জাষ্ট আমাৰ পাৰ্ক হিচাপে ধৰিব পাৰে। মাইনা পাৰ্ক নামটো কিয় দিয়া হ'ল? মাইনা পাৰ্ক নামটো মানে এইটো জেগাৰ পৰা মানে কি হয় যে গুৱাহাটী বিশ্ববিদ্যালয়ত মানে মাইনা নামটো খুব মানে প্ৰচলিত, মানে ছোৱালীবোৰক মাইনা বুলি মাতে। চ' এইটো ছোৱালীবোৰক ইমপ্ৰেছ কৰিবলৈ দিয়া হ'ল মাইনা পাৰ্ক বুলি। আৰু আমাৰ মেইনলি থিমটো হ'ল মানে সিফালৰ থিমটো হ'ল আমাৰ কিতাপ। আপোনালোকে দেখিছে যে গেটৰ পৰা আৰম্ভ কৰি এই শেষলৈ আমাৰ যিটো ডেক'ৰেশ্যন আছে গোটেইকেইটাত তিনিখন কিতাপ দিয়া আছে, মানে যিবোৰ মানে আমাৰ কিতাপ আছে, উপন্যাস আছে বা ভাল লিখকৰ কিতাপ আছে, গোটেইসমূহ কিতাপ আপোনালোকে ডেক'ৰেশ্যনত ব্যৱহাৰ কৰা হৈছে। মুঠৰ ওপৰত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ লগতে প্ৰতিষ্ঠানসমূহতো। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।